নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু লাহে লাহে এতিয়া গৰম দিন আহিলেই আৰু বৰ্তমান সময়ত সচৰাচৰ সকলোৱে গৰম দিনত AC, কুলাৰ বা বিভিন্ন ধৰণৰ ফেন ব্যৱহাৰ কৰে। আজি মই এহাল দম্পতীৰ ওচৰলৈ আহিছোঁ। তেওঁলোকে বাঁহেৰে খুব সুন্দৰ এবিধ সঁজুলি নিৰ্মাণ কৰি আছে। জানো আহকচোন তেওঁলোকে কি সামগ্ৰী নিৰ্মাণ কৰিছে। এয়া আপোনালোকে দেখিছে দুয়োগৰাকী এনেদৰে কামত ব্যস্ত হৈ আছে। তেওঁলোকে বিচনী নিৰ্মাণ কৰিছে। বৰ্তমান আপোনালোকে যিহেতু দেখিছে বিচনী মানুহে ব্যৱহাৰ নকৰা হ'ল, কিন্তু তেওঁলোকে বহুতখিনি বিচনী বৰ্তমান তেওঁলোকে সাজি উলিয়াইছে আৰু আমি তেওঁলোকৰ পৰা এই সম্পৰ্কত জানোচোন আহক। দাদা, আপুনি জনাওকচোন কিমান দিনৰ পৰা আপোনালোকে ব্যৱসায়টো কৰি আছে বা কিমান দিনৰ পৰা আপোনালোকে বিচনী নিৰ্মাণ কৰি আছে? হয়, আমাৰ এতিয়া 4-5 বছৰ হ'ল বিচনী কাৰবাৰ আমি কৰি থকা। যদিও এতিয়া ফেন AC লগাইছে, তথাপিও আমাৰ বিচনীৰ বিক্ৰীটো অলপ কম হ'লেও 400 মান এতিয়ালৈকে দিলো বহাগৰ আগত। আৰু বিহুলে ইয়াত প্ৰস্তুত কৰি আছো। ইয়াত 400 আছে আৰু আজি দেওবাৰ যিহেতু বজাৰলৈও লৈ গৈছে পাইকাৰী, আমি পাইকাৰী দিওঁ খুচুৰা বিকিবলৈ, কাৰণ মই এতিয়া অলপ অসুস্থ। খুচুৰা বিকিব নহয়, আমি হ'লচেল দি আছো এতিয়া। দাদাই মোক অলপ দেৰি আগত জনালেই তেওঁ অসুস্থ বুলি। কেইদিনমানৰ আগত তেওঁ এটা অস্ত্ৰোপচাৰ হৈ গৈছিলে, গতিকে বৰ্তমান তেওঁ অসুস্থ হৈ আছে আৰু তেওঁ পত্নীয়ে তেওঁক খুব সুন্দৰভাৱে তেওঁক এই কামত সহায় কৰিছে। কি ক'ব তেওঁ পত্নীয়ে, আপুনি মোক কৈছিলে যে পত্নীয়ে আপোনাক যথেষ্ট সহায় কৰে এই ক্ষেত্ৰত। হয় হয়, পত্নীক মই ধন্যবাদ দিব লাগিব বহুত বহুত, কাৰণ মই একো নাজানো, বিচনী বব নাজানো। মই অকল গাঁঠি দিবলৈ শিকিছো আৰু নালকেইটা বাঁহটো কাটি দিব। কিন্তু এতিয়া সেই বাঁহটো কাটিবলৈও মোৰ অলপ দিগদাৰ হৈছে। বাকী যিখিনি কৰিছে মোৰ এই পত্নীয়ে কৰি আছে, তেওঁক বহুত বহুত ধন্যবাদ দিবলগীয়া। আৰু তেওঁ মোক জনাইছেও যে বৰ্তমান তেওঁলোকৰ উপাৰ্জনৰ মূল সমল হ'ল এই ব্যৱসায়টোৱে। গতিকে তেওঁ যিহেতু অসুস্থ, তেওঁৰ পত্নীয়ে খুব সুন্দৰভাৱে তেওঁক সহায় কৰিছে। গতিকে এই পৰিৱেশবিলাক এনেদৰে দুয়োজন মিলা প্ৰীতিৰে যিহেতু সংসাৰখন চলাইছে, খুব ভাল লাগে এই পৰিৱেশবিলাক দেখি। আৰু আপুনি জনাইছে যে আপুনি অসুস্থ হৈ আছে। আপোনাৰ কি হৈছিলে আপুনি এনে বৰ্তমান জনাওকচোন। আপোনাৰ ঘৰ চলিবলৈ বা আপোনাৰ পৰিয়ালটো চলিবৰ কাৰণে অসুবিধা হৈছে নি, যিহেতু আপুনি অসুস্থ বুলি ক'লে? হয়, জনাওকচোন। মোৰ আজি 12 দিন হৈছে। মোৰ এপেণ্ডিছ হৈছিলে, এপেণ্ডিছৰ অপাৰেশ্যন কৰি আহি এতিয়া অলপ সুস্থ, অকমান সুস্থ মানে আৰু গাঁঠি চাঠি দিব পাৰিছো। পৰিয়াল চলিবলৈ মানে কি আৰু, এয়া আমাৰ বিচনী কাৰবাৰ চলি আছে। এতিয়া উপাৰ্জনৰ পথ অকল বিচনী, বেলেগ কামটো কৰিব নোৱাৰো। এতিয়া এই বিচনী কাৰবাৰটোৱে কৰি আছো। আপোনালোকে যিমানেই AC নলওক, ACৰ হাৱা নাখাওক বা কুলাৰৰ হাৱা নাখাওক, বিচনীৰ যিটো আপোনালোকে বীজ বা যিটো হাৱা, সেইটো একেবাৰে সতেজ, একেবাৰে নিৰ্মল। গতিকে এনেকুৱা ধৰণৰ পৰিয়ালবোৰ চলি থাকিবৰ কাৰণে বা তেওঁলোকৰ এই ব্যৱসায়টোক সজীৱ কৰি ৰাখিবৰ কাৰণে আপোনালোকে এওঁলোকৰ পৰা পৰাপক্ষত এখন এখন বিচনী আপোনালোকে ক্ৰয় কৰিব। আৰু আপুনি কওকচোন, বিচনীবিলাক কি দামত বিকে বা কেনেধৰণে বিকে, তাৰ ওপৰতো আপুনি দুই এষাৰ মন্তব্য হয়, জনাওকচোন। মই এতিয়া যিটো হ'লচেল ৰেট আমি 15 টকাত দি আছো। যিমান বিচনী গৈছে অকল 15 টকাতে, হ'লচেল 15 টকাত বিকি আছে। আৰু ৰিটেইল ললে যদি অলপ ষ্টেণ্ডাৰ্ডকে বনাই দিব লাগে, 40 টকা 50 টকা হয়। এনে 20 টকা যোৰা, 40 টকা 50 টকা তেনেকে বিচনী লৈ আমি বিকি আছো। কিন্তু নৰ্মেল বিচনী আমি 20 টকা খুচুৰা বিকি আছো। আপোনালোকে বিচনীৰ বাহিৰেও আৰু বাঁহেৰে বেলেগ কিবা বস্তু নিৰ্মাণ কৰে নে? খৰাহি বনাও। খৰাহিটোৱে বনোৱা হয়, তাতকে বেলেগ নবনাও, কাৰণ মই যিহেতু একো নাজানো। অকল মানুহজনীয়ে বনাই, মই অকল গাঁঠি কেইটাহে দিওঁ। আপুনি গাঁঠি কেইটাহে দিয়ে। গতিকে আপুনি পত্নীৰ বিষয়ে কি ক'ব? তেওঁ যিহেতু আপোনাক যথেষ্ট সহায় কৰে এই ক্ষেত্ৰত, কি ক'ব আপুনি? পত্নী বহুত ভাগ্যৱতত মই পাইছো বুলি ক'ব লাগিব, কাৰণ বহুত কষ্ট কৰে। আৰু কি কম আৰু তাৰ বিষয়ে, বহুত ভাল। আপোনালোকে পৰাপক্ষত এনেকুৱা ক্ষুদ্ৰ ব্যৱসায় সকলক বা এনেদৰে যিসকলে বাঁহেৰে এনেকুৱা ধৰণৰ সঁজুলি নিৰ্মাণ কৰে, এই পৰিৱেশ বিলাক বা তেওঁলোকৰ এই ব্যৱসায়টো সজীৱ কৰি ৰাখিবৰ কাৰণে আপোনালোকে পৰাপক্ষত এওঁলোকক সহায় কৰিব, যাতে এই পৰিৱেশটো বৰ্তমান যিহেতু নাইকিয়া হৈ গৈছে বাঁহেৰে নিৰ্মিত সঁজুলিবিলাক। গতিকে এই পৰিৱেশটো সজীৱ কৰি ৰখাৰ লগতে তেওঁলোকৰ যাতে আৰ্থিক অৱস্থাটো অকমান ভাল হয়। গতিকে আপোনালোকে পৰাপক্ষত সহায় কৰিব। আৰু আজি আপোনালোকক এই ভিডিঅ'টোত এইখিনি বাৰ্তাই দিলো যে এহাল দম্পতীয়ে খুব মিলা প্ৰীতিৰে সুন্দৰভাৱে তেওঁলোকে এটা ব্যৱসায় কৰি এখন সংসাৰ চলাই আছে। গতিকে এই পৰিৱেশটোৱে আপোনালোকক দেখালো। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এটা মন্তব্য আপোনালোকে নিশ্চয় জনাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু পৰাপক্ষত মোৰ পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।